এভৰিৱান কি খবৰ আশা কৰিছো সকলো ভালে আছে আৰু আজি দেখিছেনে পাকঘৰৰ পৰা একদম ভিডিওটো আৰম্ভ কৰিছো আৰু মানে আজি হেৰি বাটাৰ চিকেন বনাই খাব মন গৈছিল সেইকাৰণে ভাবিলো বনাও আৰু ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব চিকেন ললো 500 গ্ৰাম আৰু এইখিনি মই মেৰিনেট কৰি লম ধুই ললো ভালকৈ সৰু চাহ চামুচেৰে 1 চামুচ জিৰা দিছো জিৰাখিনি আসলতে গোটা হৈ থাকিলে অকনমান মই যেটো ঘৰতে খুন্দা হয় আৰু অকনমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো চিকেন মছলা ধনিয়া আৰু অকনমান দৈ মানে 2 চামুচ মান হ'ব আৰু বৰ বেছি নহয় আৰু হালধি দিছো সোৱাদ অনুযায়ী নিমখ দিলো অকনমান মিঠাতেল দিছো আৰু নেমু অলপ চেপি দিছো নেমুৰ 2 চামুচ মান ওলাব 2 চামুচ নেমু দিছো জুখৰ দিব আপোনালোকেও এইখিনি মই ভালদৰে মেৰিনেট কৰি লম আৰু মই পিছে মেৰিনেট কৰাৰ পিছতে আদা নহৰুটো দিছো দিবলৈ পিছে থাকি গৈছিল আৰু এইখিনি দি পানি পুনৰবাৰ মই মেৰিনেট কৰি লৈছো আৰু এইখিনি মই 15 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম আকৌ ঢাকি দিছো অলপ সময় আৰু এখন কেৰাহীত মই বাটাৰ 1 চামুচ দিছো আৰু এইখিনিতে মই বিলাহী আৰু পিয়াজ এইখিনি দি মই ভাজি লম আৰু কাজু দিম আসলতে এইখিনি মই এটা পেষ্ট বনাম সেইকাৰণে এইখিনি দি লৈছো পিয়াজ আৰু পিয়াজৰ মানে গোন্ধটো যে ইমান ধুনিয়া আহিছে নহয় মানে বাটাৰৰ লগত যেটো গোন্ধ আহে খুব ধুনিয়া গোন্ধ এটা আহিছে আৰু এয়া বিলাহীখিনিও দি দিছো মই কেইফুটামান নহৰু গোটা কৰিয়ে দিছো আৰু এইখিনি মই অলপ সময় ভাজি লম আৰু ইয়াতে মই অকনমান হালধি এড কৰিম বেছি নহয় অকনমান আৰু অকনমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিছো বেছি নাই দিয়া বাৰু একদম অকনমান দিছো আৰু এইখিনি মই এতিয়া অলপ পানী দি হিজিবলৈ দিম আৰু এইখিনি অলমোস্ট হৈ গৈছে আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছতে মই এটা ধুনীয়াকৈ পেষ্ট বনাই ললো আৰু ইয়াৰ পিছত এফালে মই এখন পেন গৰম কৰিছো আৰু ইয়াতে মই অলপ তেল দিছো মই ৰিফাইনে ইউজ কৰিছো আপোনালোকে মিঠাতেলো দিব পাৰে বা অলিভ অইলো দিব পাৰে আৰু ইয়াতে মই চিকেন কেপিস ফ্ৰাই কৰি লম চিকেনখিনি ফ্ৰাই কৰা হৈয়ে গ'ল তথাপিও মই একেবাৰে হেকত ঢাকনখন লগাই দিছিলো যেহেতু পিচকিটা বহুত ডাঙৰ আছিল সেইকাৰণে ভিতৰটো নিহিজিবও পাৰে বুলি অকনমান মই হেকত ঢাকনখন লগাই দিছিলো সোনকালে হ'ব বুলি আৰু কেৰাহী গৰম হলত আৰু এফালে মই বাটাৰ দিলো অকনমান নহয় পিছে অলপ সৰহকৈ দিছো আৰু ইয়াৰ পিছতে মই দিছো দালচেনি লং ইলাচি এয়া দিলো এয়া দিয়াৰ পিছতে মই বিলাহীখিনি দি দিছো আৰু মিক্সাৰ জাৰ যোনখিনি লাগি আছিল সেইখিনিও পিছে অকনমান পানী মিক্স কৰি হেয়াও দি দিছো যেটো পানীটো অকমান দিবই লাগিব গ্ৰেভিটো পিছত উতল অহাৰ পিছত ডাঠ হৈ আহিব সেইকাৰণে অকনমান পানীও দি দিছো
ইয়াৰ পিছতে মই ইয়া চিকেন কেপিচ দি দিছোঁ একেবাৰে শেষত কচুৰি মেথি দিছোঁ আৰু কচুৰি মেথি দিলত যে মানে চিকেন বাটাৰ মছলাৰ লগত মানে যিটো গোন্ধ মানে কি ক'ম আৰু আপোনালোকক বহুত ধুনীয়া গোন্ধ আহিছে আৰু ইয়াৰে পিছতে মই এয়া ক্ৰীম দি দিছোঁ আৰু এতিয়া মই খাবলৈও বাঢ়ি লৈছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব